আর কোনোভাবেই জোট সম্ভব নয়। কংগ্রেসের সঙ্গে জোট নিয়ে নিজের অবস্থান আরও একবার স্পষ্ট করে দিলেন রাইজর দলের প্রধান অখিল গগৈ। তিনি বলেন, সময় মতো আলোচনা করলে আজ এই পরিস্থিতি হতো না কংগ্রেসের। মঙ্গলবার ফোন করে জোটের আহ্বান জানিয়েছিলেন গৌরব গগৈ। দাবি রাইজর দলের প্রধানের। ভগা বিয়াত কি উৰুলি দিয়া বুলি এটা কথা আছেনে নাই? ভগা বিয়াত উৰুলি দিয়াৰ নিচিনা হৈছে। তাৰমানে কি হৈছে, ইমান দিন কংগ্ৰেছৰ ভৰিয়া হাতে ধৰিলোঁ আৰু সকলোবিলাক কৰাৰ পাছতো কংগ্ৰেছে আমাৰ দলৰ লগত বুজাবুজি নকৰিলে। বৰং আমাৰ দলক প্ৰেছাৰ দিবৰ কাৰণে, আমাৰ দলক একাষৰীয়া কৰিবৰ কাৰণে তেখেতসকলে আন তিনিটা ৰাজনৈতিক দলৰ সৈতে ঐক্যমঞ্চ মিত্ৰতা প্ৰতিষ্ঠা কৰি আমাৰ দলক সেই প্ৰেছ কনফাৰেন্স আৰু মিটিঙৰ পৰা বাহিৰ কৰি ৰাখিলে। আমাৰ দলৰ লগত আলোচনা চলি থকা অৱস্থাত আমাৰ দলে প্ৰস্তাৱ কৰা 5টা বিধানসভা সমষ্টিত তেখেতসকলৰ প্ৰথমখন তালিকাত ঘোষণা কৰি দিলে। দ্বিতীয়খন তালিকাটো আকৌ আমাৰ দলৰ লগত আলোচনা চলি থকা সমষ্টি তেখেতসকলে ঘোষণা কৰি দিলে। কংগ্ৰেছে এইদৰে আমাক ইটোৰ পিছত সিটো বিশ্বাসঘাতকতা কৰিলে। আজি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াক ফোন কৰিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াক ফোন কৰি কৈছে যে অখিল দা, এনেকুৱা এনেকুৱা হৈছিলে, আমুক আমুক কাৰণত আমি কৰিব পৰা নাছিলোঁ, গতিকে এতিয়া আমি আকৌ কৰিব খুজিছোঁ,